ইহঁতি আকৌ আহিম বুলি ক'লে সেই ঘৰ দুৱাৰবোৰ সেই চাফ চিকুণ কৰি থ'লোঁ সেই কালিৰ পৰা চাফ চিকুণ কৰি আছোঁ ঘৰকেইটা এতিয়া আকৌ সেই ল'ৰায়ো একেহে স্কুললৈ যোৱাৰ আগত একদম ইয়াত খেলি থৈ গৈছে যেনি তেনি খেলাৰ বস্তু আকৌ পানীখন খাই খাই অ'ত এটা গিলাচ ত'ত এটা গিলাচ মই কৈছোঁ নহয় ঘৰ দুৱাৰ মানে কিমান চাফা কৰিম আৰু সেই তাই বাৰু একো নাই সদায় আগতেও আহি মেলি থকা এতিয়া আকৌ সেই নৱজনীকো লৈ আহিম বুলি কৈছে ইফালেও আকৌ ইমান ধনী মানুহৰ কথা এইবাৰ এদিনীয়াকৈ আহিব তাতে সেই তাই অকলে অহাতনো একো নাই নবৌক আকৌ লাজ পাম নহয় আকৌ এইবোৰ চাফ চিকুণ কিমান কৰিম বাৰু মোক মানে কৈছোঁ নহয় আকৌ আহিলে তাই গৈ পেলাই আছেই ল'ৰাই উপায় নাই আৰু দেই শুনিছানে আৰু অকণমান দূৰকৈ আৰু কিমান যাবলৈ আছে হয়নে পাইছোঁহি আৰু ৰ'বা এই আগত অকণমান সেইদিনা তোমাৰ লগৰজনী হ'লে নিলা গোটেইখন হাকু চাকু পাৰ কৰি নিলা আজি আকৌ আনিছা ইমান হাবি হাব চাব ওলাই বুলিয়ে ভয় তোমাৰ বান্ধৱীবোৰৰ ঘৰ ইমান দূৰত পায় গাড়ী এখনো নচলে ওৱাই ঘৰটো দেখোন গোটেইখন বালি বালিহে পাইছোঁ পাই কিবা খিচিক খাচাকহে কৰিছে দেই সঁচাকৈ এইবোৰ মানে মই কৈছোঁ নহয় সেই ঘৰবোৰ হ'লে গোটেইটো পকা হ'ব লাগে নহ'লে কেঁচাই হ'ব লাগে তাৰ বুলি কেঁচা হোৱাই ভাল ইফালে এতিয়া এডোখৰ পকা এডোখৰ কেঁচা সেই কেঁচা এডোখৰ পৰা গোটেইখন ৰঙা মাটি ইয়ালৈ আহি মানে মই কৈছোঁ নহয় বালিহে হৈছে আকৌ এবাৰ হাৰি ল'ম নহ'লে আৰু এইখন আৰু খংহে উঠে আৰু দেই ৰঙা মাটিয়ে মুচি থ'লোঁ এতিয়া কেঁচা হোৱাতে দেখিবলৈকে ভাল লাগিলেহেঁতেন এতিয়া এডোখৰ পকা এডোখৰ কেঁচা একদম উপায় নাই আৰু সিহঁতৰ এতিয়া টাইলছ লগোৱা ঘৰ আমাৰ আকৌ এতিয়া মইহে জানিছোঁ সিহঁতি ভাবিব সেও ঘৰ দুৱাৰবোৰ চফাই নকৰে নি চাগে এতিয়া সেই ৰাতিপুৱাৰ পৰা কিজানি 6-7 বাৰমান ঘৰ সাৰিলোৱে আকৌ চাগে আৰু এবাৰ সাৰিবগৈহে লাগিব সিহঁতি অহালৈকে সঁচাকৈ দেই কিমাননো সাৰিম আৰু মই কৈছোঁ নহয় কিমাননো কৰিম আৰু একেবোৰ কামকে উপায় নাই আৰু চলে বাইদেউ কেলৈ স্কুটিখন চলে নহয় আপুনি আকৌ শকত যে মই লোট ল'ব নোৱাৰিম বুলিহে নানিলোঁ এইখন জানো দেই স্কুটিখন বা ক'ত থৈ আহিছা কোনোবাই বিকি নিদিলেই হয় আকৌ এইটো ইহঁতৰ খুৰাকৰ ঘৰ এই আমি আগতে আহোঁতেও তাতে থৈ আহোঁ মানে স্কুটি কেনেবাকৈ যদি সেই বিকি মেলি দিয়েকৈ দিব আকৌ তোমাক এই নিদিয়ে তুমি আনিছা নহয় এতিয়া আজি তোমাৰ ৰিক্স গম পোৱা নাই মই আকৌ যিবোৰ মানুহসকলে যাওঁ দেখিছাই নহয় ৰাস্তাৰ কাষত তোমাৰ লগত আৰু কইনা ফুৰোঁতে মানে তোমাৰ যিবিলাক মিতি নাই চব সোমোৱাতে গাড়ী চাড়ী নচলে কিবা ইমান দূৰত পালোহিয়ে ঘৰ এইটো এতিয়া ঘৰ পিছে কোনটো দুটা নহয় এইটো প্ৰিন্সি পালেহি নি আহা ঐ পিঞ্চি বুলি ক'লে মই অকণ ক্ষীণ সেই ওখ বুলি ভাবিছিলোঁ চাপৰ দেখোন তোমাৰ বান্ধৱীজনী পালোহি কি কৰি আছিলি নবৌ আহক বহকি আহক এই মই আকৌ সেই তহঁতি আহিবি বুলিয়ে সেই ভাততে লাগি আছিলোগৈ গম পাওঁনে বহি আহ অকণমান বহি লওঁ ইমান দূৰ খোজকঢ়াই আনিলে তোমালোকৰ ঘৰলৈ কিবা ভৰিবিলাক বিষাই গ'লগৈ খোজকঢ়া অভ্যাস আগৰ দৰে নাইকিয়া হ'ল যে এই বাইদেউ মানে ইমান ঘূৰি নুফুৰে খোজকাঢ়ি দাদাৰ লগত গাড়ীতে ঘূৰি ফুৰে আৰু আমাৰ আকৌ সেই ৰাস্তাটো অকণমান বেয়া হৈ আছে তাকে সেইদিনা MLA আহিছিলে বাৰু চাই মেলি থৈ কৈছে বোলে আহিব বুলি কৈছে বাৰু ৰাস্তাটো তেতিয়া বাৰু ইমান দিগদাৰ নহয় আৰু আপোনালোকে একেবাৰে ঘৰলৈকে গাড়ী লৈ আহিব পাৰিব হেৰি আকৌ দেই ৰিম্পি তই বৰ ধুনীয়া হলি পাই বিয়া হোৱাৰ পিছত ইমান ধুনীয়াজনী লাগিছে কইনা সাজত সঁচাকৈ দেই আগৰ ৰিম্পি হৈ থকা নাই এতিয়া একদম গোটেইজনী বৰ ধুনীয়া হৈ পৰিলি তাকে ৰাস্তাটো ভাল হ'লে ভাল হয় আৰু এই কেতিয়াবা লগ ধৰিলে আকৌ আহিব পাৰিম তাকে মোক ধুনীয়া দেখিছ নি কৈছ তেন্তে এই আগতকৈ ভালেমান ধুনীয়া হ'ল মানে এতিয়া হাৱা পানীবিলাকো বেলেগ হৈছে আগতে আছিলে বেলেগ জেগাত এতিয়া আমাৰ তাত থাকে আৰু এতিয়া ক্ৰীম তাৰপৰা ফেচ ৱাছ চেম্পু চব মই চিলেক্ট কৰি দিছোঁ কি ঘঁহিবি কি কথা একদম ভণ্টিৰতে মৰম কৰিছোঁ তাই মোক কেনেকুৱা পাইছে কিন্তু নাজানো আকৌ দেই আৰু বেছিকৈ মানে ধূলি মাটিবোৰ ইমানকৈ চুই থাকিবলৈ নাপায়েই ভিতৰতে থাকে আৰু এনেই আৰু মানুহটোৰ লগত কেতিয়াবা মল চল যায় প্ৰায় মোৰ লগতে ঘূৰি ফুৰে আৰু হয় নাই কেনেকুৱা পাইছা মোৰ লগত কৈ দিয়া আকৌ বৰ ধুনীয়া পাইছোঁ দেই বৰ ভাল লাগিছে তাৰপৰা আকৌ আগতে হেৰি নকৰে নহয় থ্ৰেডিং নকৰে এইবোৰ সেইকাৰণে বেছি লেতেৰা দেখাই থাকে এতিয়া মই লৈ যাওঁ মাজে মাজে পাৰ্লাৰলৈ তাৰ মুখ চুখবোৰ অকণমান ধুনীয়াকৈ আনো আৰু বাইদেৱে মোক বৰ ধুনীয়াকৈ যত্ন লয় ফেচ ট্ৰিটমেণ্টটো বাইদেৱে কৰাই থাকে মাজে সময়ে মোৰ লগতে লৈ যাওঁ আৰু এতিয়া নখ চখবোৰ দেখিছে আগতে ফুলা মাটি চাটি সোমাই থাকে এতিয়া আমাৰ ফুল কেইজোপামান আছে মই পানী চানী দি থাকোঁ এই কাম কৰাটোৱে ধুনীয়াকৈ হেৰি কৰি থাকে এই মানে মাটি চাটি কিবা কিবি সলোৱা মেলোৱা চব সিয়ে কৰে তেনেকৈ ইমান কষ্ট নাই পোৱা আমাৰ ঘৰত খুব ভালকৈ আছে ভালেই হৈছে মাজে সময়ে সেইবিলাক কৰি থাকিব লাগে ময়ো পিছে পাৰ্লাৰলৈ গৈয়ে পোৱা নাই পাই কিনো থাকে তাত কিনো কৰে সেইবিলাক ভালকৈ নাজানোৱেই এনেই আৰু সেই চকুৰ থ্ৰেডিং কৰাটো অকণমান জানো আৰু এইখিনিতে ওচৰ পাজৰ আমাৰ সেই খুৰীয়েকেতো যায় নহয় সেইকণ জানো বাকীনো কি কৰে সেইবোৰ আকৌ নাজানো দেই ভালেই হৈছে বাৰু লগৰ ছোৱালীবোৰ এনেকৈ সুখত থাকিলে ভালেই লাগে দিয়কচোন আৰু হেৰি নহয় আগতে আমি দুজনীয়ে থ্ৰেডিং নকৰা নহয় কৰিছিলোঁ গম পায়নে খালি আকৌ সেই বিলেডেহে কৰিছিলোঁ এনেই আৰু ছাইডটো অকণমান মিলাই থৈছিলোঁ আৰু আগতে আমি এইবোৰ চেম্পু টেম্পু মাৰিয়ে পোৱা নাই গম পায়নে সেই কাপোৰ ধোৱা চাবোনেই মূৰত মাৰিছিলোঁ সেইকাৰণে আকৌ চুলিবোৰ এতিয়াও পিছে বেয়া নহয় বাৰু ভালেই হৈ আছে
সেই চেম্পু চিনিয়ে নাপাওঁ তেতিয়া কি কিনো চেম্পু। আজিকালি আকৌ এইবোৰ ঢেৰ ওলাইছে নহয়, কিবা সেই কিনি প্লাছ নে কিনি ক্লাছ নে কি ওলাইছে, চানচিলিক ওলাইছে, সেইবোৰ কিবা ডভ চেম্পু ওলাইছে, সেইবোৰ আমি তেতিয়া মাৰিয়ে নাপালোঁ, গম পায়। তোমালোক দুইজনী মানে অকণমান বেছিয়া কৰি আছিলা। মই বাৰু এতিয়া শিকাই দিছো দেই কি ঘঁহিব লাগে কি কৰিব লাগে। তুমি কেতিয়াবা ক'বা তাইক ফোনত। মই এইবাৰ আহিম নহয় আকৌ, তেতিয়া তোলৈ লৈ আহিম দেই কিবা কিবি, তেতিয়া তই ঘঁহিব পাৰিবি ধুনীয়া হবি। এতিয়া দেখিছ নাই মই কিমান ক্ষীণালো আগতকে। এই খোৱা বোৱাবিলাক অকণমান মানে সাল সলনি কৰিছো। আগতে মানে এই যি টি খাই দিয়ে, বেছি শকত আছিলে নহয়, আৰু বেছি শকত হ'লে বেয়া লাগে, বয়সৰ চাপটো পৰাৰ দৰে লাগে। এতিয়া ইমান ধুনীয়া শ্লিম হৈ গ'ল, এতিয়া খালি নিজে শকত হৈ গৈছো, গম পোৱা নে? হেৰি নব মানে ভাল খবৰ আছে, সেইটো কাৰণে মন যোৱা বস্তুবোৰ চব নহয় আৰু যিবোৰ মানে খাব পাৰি সেইবোৰ মাহঁতেও খাবলৈ দিয়ে, ময়ো আনি দিওঁ আৰু। ভালেই হৈছে আকৌ। নব তেতিয়াহ'লে ভাল খবৰ আছে ন? ভাল লাগিছে পাই শুনি, সঁচাকে ভালেই হৈছে দিয়ক। হেৰি নহয়, মই আকৌ আলহী কথাহে পাতি আছো, এতিয়ালৈকে পানী এগিলাছো সোধা নাই। মই পানী এগিলাছকে আনোগে ৰ'ব দেই। তোমাৰ লগৰজনী তোমাৰ দৰে একেই মানে, যিহকে পায় তাকে খাই দিয়ে। তুমি অকণ শিকাই দিবা আকৌ, নিজে দেখি নলা মেলিলা ধুনীয়া হ'লা দেখিছা না, তাইক ইমান ভাল পাইছে, তাইকে শিকাই দিবা, গম পোৱা নে? ক'ব লাগিব তাই। মই আকৌ পিঞ্চি বুলি ক'লত ক্ষীণমিন তোমাৰ নিচিনা ওখ পাখ বুলি ভাবিছিলো। তাই মোতকে অকণমান চাপৰে, আৰু এই তাই বিয়া হোৱাও দিন হ'ল যে, ল'ৰা দুটা মানে এতিয়া। ল'ৰা দুটা আছে নি? স্কুলত দিব পৰা হ'ল তাই। আজৰি তেন্তে আজৰি তাই। এক আকৌ মোৰ সেই লগৰ ছোৱালীদৰে নালাগে, গম পাইছেনে? সেই দুইজনী কিবা বাই ভনীৰহে লাগে। প্ৰতিটো বিপদতে তাই আহে নহয়। সেই ল'ৰা ছোৱালীকেইটা জন্মৰ সময়তো তাই আহিছে, ৰখি মেলি দিছেহি। আকৌ বাৰ্থডে চাৰ্থডে পাতিলেও আহে নহয়। সেইটো কাৰণে লগৰ দৰে নালাগে, তাই মোৰ সেই ভনীৰহে লাগে। আৰু হেৰি নহয়, বাকীবোৰেতো পাহৰিলেই। কিছুমানৰ চাকৰি হ'ল, কিছুমানে সেয়া বিয়া হোৱাৰ পিছত মানুহজনৰ লগত গুচি গৈছেগৈ, সেই তেনেকুৱা হৈছে। এইখা আকৌ কি ক'লা? বিয়া হ'লেতো গুচি যাব লাগিবই, ক'লৈ যোৱা কথা ক'লা? নহয় মানে মানুহটোহঁতৰ লগত সেই চাকৰিয়াল জেগালৈ গুচি গৈছেগৈ আকৌ। চাকৰিয়াল দৰা পাইছে। আমাৰ দৰে মইহে চাগে এনেকৈ চাকৰি নোপোৱা ল'ৰালৈ আহিলোঁ, গম পায়নে? সেই খেতি বাতি কৰি খাবলগীয়া হৈছে। হয় নি? একো নাই, চাকৰিয়াল ল'ৰালৈ যাব লাগিব বুলি কথা নাই নহয়। এই মিঠাইকেইটা লৈ যোৱাচোন। এইটো লচোন, তোলৈকে আৰু ল'ৰা ছোৱালীবিলাক কিবা এটা আছে দেই। এইবোৰনো কেলে আনিব লাগে হয়? ননাহেঁতিনো হয়। মই সেই চাহ অকণ পাতি থৈ আহোঁগৈ। ৰ'ব দেই, আপুনি অকণ বহক, দুইজনীয়ে কথাকে পাতক। মই চাহতে লাগিছিল। বাইদেউ কেনেকুৱা লাগিছে এতিয়া আহি পেলাই লগৰজনী ঘৰলৈ? ৰাস্তাত কৈ আহিছিলে নহয় ভাল নহয় বুলি ৰাস্তা আহিবলৈ। ভালেই লাগিছে, তোমাৰ লগৰজনী ইমান ফৰফৰীয়া, এনেকৈ আহি ভাল লাগে। শাহু নাই নি তাই ভাগৰ? নাই, তাই বিয়া হোৱা এবছৰমানৰ পিছতে শহুৱেক ঢুকালে। শাহুৱেক আগৰ পৰাই নাই বাৰু। আমাৰ ঘৰলৈ কেতিয়াবা মাতি দিবা আকৌ থকাকে। তোমাক চাগে থ'বলৈ যোৱা নাছিলে কিজানি ন? মনত পৰা নাই তেনেকৈ। বিয়া সময়ত আকৌ উখল মাখলত কোন গৈছে কোন নাই ইমান মনতো নাই বাৰু। গৈছিলে নি? নাই, এই অকণমানিটোৰ কাৰণে যাব নোৱাৰিলে আকৌ, দৰা চৰা চাই ঘৰলৈ গুচি আহিলে। কেঁচুৱাৰ লগত দিগদাৰ বাৰু, তাতে আকৌ গৰম দিন নহয়, কেঁচুৱা দিগদাৰ। অকণমান আজৰি মানে ফ্ৰী মানুহ হ'লে ভাল আৰু, ইমান দিগদাৰ নাই। আকৌ কেঁচুৱাই আমনি কৰিব কিবা কিবি। ভালেই হ'ল দিয়া, এতিয়া মাতি দিবা, ভাল লাগিব, গোটেইকেইজনী ফুৰিম। মাতিব লাগিব, গোটেইকেইজনী একেলগে থাকিব পাৰিম। তাইক ইটো সিটো দেখুৱামগৈ। নব আহক, চাহ খাব, এইখিলৈকে আহক। বিয়া চাহ খাই লহি, আলহী দৰে বহি থাকিব নালাগে। গৈছো ব'লা চাহ খাই লওঁ। এই বহুত দিনত আহিছো যে, সেইটো কাৰণে কিবা কিবি দিছে। মাইনাদা কেতিয়া আহিব? চকীখন ময়ে আনি দিছো ৰ'ব। হেৰি, তেওঁ সেই যোৰহাটলৈ গৈছে, অকণমান দেৰি হ'ব। হ'ব পাৰিম, নিজে আনিছো। চকীখন নিদিব নালাগে। তেতিয়াহ'লে আজি তোমাৰ মানুহটোক দেখি নাযাম আৰু আমি। মই দেখিছোৱেচোন, আপুনি আকৌ এদিন আহিব লাগিব আমাৰ দুখ চাবলৈ। মই কেলে আহিম আকৌ? ইহঁতে যোৱাৰ পিছতহে আহিম, সিহঁতি যাব আকৌ। নব হেৰি আকৌ, তেওঁ নগ'লেই নহয় মানে, সেইটো কাৰণেহে যাবলগীয়া হ'ল। আপোনালোক আহিব বুলি কোৱাত অকণমান ঘৰতে ৰৈ দিছিলে। তাৰপৰা আকৌ সেইফালৰ পৰা ফোন কৰিলে ন আহিবই লাগিব বুলি, সেইকাৰণে গ'লগৈ। হেৰি পিছে নব, আপোনাক আকৌ ভাল লাগিছে পাই, ইমান ফৰফৰীয়া। সেই এদিনীয়াকৈ লগ পোৱা যেন লগাই নাই। এই যেনেকৈ আগৰ পৰা লগ পাইছোঁ, আপোনাকো সেই তেনেকুৱাই লাগিছে, গম পায়নে? চাহ খওক, আমিও যাম বাৰু কোনোবা এদিন। যাব লাগিব। চাহ তোমালৈও লৈ নাই আকৌ। চাহ সঁচাকৈ খাই মই বৰ বেয়া পাওঁ। মোৰ চাহকণ এইখিলৈকে লৈ আহিছোঁ পাই। হেৰি নহয় ৰিম্পী, সেই হাঁহৰ মাংসকণ আকৌ তয়ে বনাব লাগিব আকৌ দেই। মই বনালে জানই নহয়, তই খাই বেয়া পাৱই। আকৌ সেই নবৈও বেয়া পাব, সেইকাৰণে তয়ে বনাবি। আৰু কিবা মই বনালে দেখোন কিবা হাঁহে গোন্ধ পাওঁ দেই। মই নিজেই খাই বেয়া পাওঁ, গম পাৱনে? সেইকাৰণে কাপোৰযোৰ সলাই ল'বি, তয়ে বনাবিগৈ। আজিও মুখে কৈছ নিমখ আকৌ তই বনাই থৈছ বুলিহে। নহয় পাই, তই বনোৱা হাঁহৰ মাংসকণ খাই ইমান ভাল লাগে। আমাৰ মানুহজনেও সেই খাই ভাল পায়। আৰু এতিয়া যাওঁতে কৈ থৈ গৈছে নহয়, মাংস আকৌ বোলে তুমি নবনাবা, ৰিম্পীকে দিবা দেই। সেইকাৰণে সেই মই থৈ দিছোঁ, বাকী চব কৰিলোঁ, অকল মাংসকণ বনাবলৈ আছে। হ'ব বাৰু এতিয়া। এই বনোৱা হাঁহ মাংসখন খাই ময়ো বৰ ভাল পাওঁ। ভালেই হ'ব, তুমি এবাৰ কথা পাতিম এই মাংস বনাব। এনেও তোমাক লগ পায়ে থাকে, মইহে আজি প্ৰথম লগ পাইছোঁ। দুইজনীয়ে ধুনীয়াকৈ কথা পাতিব পাৰিম, হয়নে? নব হয়তো আকৌ। হেৰি নহয়, চাহকণ খাই লওক, তাৰপৰা আমি দুইজনী সেই বাৰীৰ ফালেকে যামগৈ, আপোনাক বাৰীখনো দেখামগৈ। আৰু তই কাপোৰযোৰ সলাই পিনি মাংস তাতে আছে, বনাবি দেই।
খাই লওক চাহ খাই লওক। মই যাম আকৌ ফটো মাৰিবলৈ, আপুনি অকলে অকলে ফটো মাৰি আনিব। হ'ব ফটো মাৰোঁতে তোমাৰ লগতে মাৰিম, এতিয়া খাই লোৱা, নহ'লে ঘৰত আকৌ গালি দিব বেছি দেৰিকৈ গ'লে।